সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আপোনালোকৰ ওচৰত মই নেক্সট ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ লৈছোঁ। আৰু এই ভিডিঅ'টি হৈছে জীৱামৃত কেনেধৰণে তৈয়াৰ কৰে তাকেই আপোনালোকৰ ওচৰত মই দেখাবলৈ লৈছোঁ। ইয়াত গছৰ তলৰ মাটি আধা কেজি, থলুৱা গৰুৰ গোবৰ আধা কেজি, দাইলৰ গুড়ি নাইবা বেচনৰ গুড়ি আধা কেজি, গুড় আধা কেজি, পানী 1 লিটাৰ, থলুৱা গৰুৰ মূত্ৰ 1 লিটাৰ মিহলাই লৈ ইয়াক প্ৰস্তুত কৰা হয়। এতিয়া ই শস্যত আৱশ্যকীয় পোষক মূলৰ যোগান ধৰে আৰু ই গছৰ উপকাৰী বেক্টেৰিয়াৰ বংশ বিস্তাৰত সহায় কৰে। আৰু ইয়াত এনেধৰণেৰে নাইট্ৰজেন ৭৭৪%, ফসফৰাছ ১৬৬%, পটাছিয়াম ১২৬%, জিংক ৪.২৯%, কপাৰ ১.৫৮%, ল ২৮.২০%, মেংগানিজ 10.৭% থাকে। ই কোনো ধৰণৰ মাটি নষ্ট নকৰে আৰু মাটিক উৰ্বৰা কৰি ৰখাত সহায় কৰে। আৰু আপোনালোকে যদি ইয়াক শস্য নাইবা শাকত স্প্ৰে কৰি দিয়ে তেনেহ'লে সেই শাক আৰু শস্য ভাল হৈ অহাত সহায় কৰে। আৰু ই কোনো ধৰণে মানুহক ছাইড এফেক্ট নকৰে, কাৰণ ই নেচাৰেল হিচাপে তৈয়াৰ কৰা এটি ঔষধ বুলিব পাৰি। চাওক, এখেতসকলে সকলোৱে একগোট মিলি একলগ হৈ জীৱামৃত তৈয়াৰ কৰি আছে। চাওক, সকলোৱে থিয় হৈ মনোযোগেৰে কেনেধৰণে জীৱামৃত তৈয়াৰ কৰে তাকেই তেওঁলোকে ইয়াত শিক্ষা লৈ আছে। গতিকে মই আপোনালোকৰ ওচৰৰ পৰা আহিছোঁ। জয় হিন্দ।